মানে যিসকলক নিলম্বিত কৰে হয় তাৰপিছত মানে মিডিয়ালৈ আহিব নোৱাৰিব লাগে মানে বিমল আচলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয় একদম কেঁচা বুদ্ধিৰ মানুহ সি গণতন্ত্ৰ সংবিধান আইন কানুন এইবিলাক বুজি নাপায় বিমলে আমাৰ একদম কেঁচা বুদ্ধি অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে আগতে আচু কৰে আৰু পইচা তোলে তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই পঢ়া শুনাও নাই মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয় ডেমক্ৰেচি কাক কয় ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয় বিধানসভা কাক কয় আৰু মানুহৰ বাক স্বাধীনতা কাক কয় এইবিলাক কথা তেওঁক মানে বুজোৱাটো মানে পাহাৰত কাছকণি বিচৰাৰ নিচিনা কথা সেইকাৰণে তেওঁলোকৰ নিচিনা মানসিকতাৰ মানুহে তেনেকুৱা কথা কোৱাটোৱে স্বাভাৱিক চাওক অখিল গগৈ এজন অপৰিপক্ক ৰাজনৈতিক নেতা হিচাপে ইতিমধ্যেই প্ৰমাণিত হৈছে কাৰণ পবিত্ৰ বিধানসভাৰ মজিয়াখনত সমগ্ৰ অসমৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহক উপস্থাপন কৰিবৰ কাৰণে জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলে বিভিন্ন বিষয় উত্থাপন কৰে কিন্তু আমাৰ আসাম এছেম্বলিৰ যি প্ৰচিডিঅ'ৰ ৰুল এণ্ড কণ্ডাক্ট আছে সেই বিষয়ৰ কোনো তেখেতৰ অধ্যয়ন নাই আৰু নথকাৰ ফলত যিকোনো বিষয়তে তেওঁ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে প্ৰতিটো বিষয়তে তেওঁ উঠি এই বিষয়ত হস্তক্ষেপ কৰা আজি যোৱা 4.5 বছৰ আমি প্ৰত্যক্ষ কৰিছোঁ গতিকে তেওঁ কেৱল মাত্ৰ জনসাধাৰণক সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিধানসভাৰ মজিয়াত এটা অহৈতুক পৰিৱেশ তেওঁ সদায় নিৰ্মাণ কৰি আহিছে যিটো আমাৰ এখন সুস্থ গণতন্ত্ৰৰ পৰিপন্থী গতিকে তেখেতৰ কথা বতৰা সস্তীয়া ধৰণৰ কথা বতৰা তেখেতৰ কথাৰ মাজত কোনো গভীৰতা নাই আমি সেইবিলাক তেওঁৰ ইতিহাসত আমি দেখিছোঁ প্ৰণৱ বড়ো আজি তেওঁ কেৰাচিন তেল লগাই নিজকে আত্মহত্যা কৰিবৰ কাৰণে উচতনি দিয়া এজন ব্যক্তি তেখেত গতিকে অখিল গগৈৰ কথা কৈতো বিশেষ একো ইতিমধ্যে তেওঁক বুজোৱা গৈছে তেওঁক দুখন চিঠি মুকলিকে দুখন চিঠি দি তেওঁক বুজোৱা গৈছে